নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল পুনৰ দৰমহা বৃদ্ধিৰ দাবীৰে গৰজি উঠিছে। হয় বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। যিটো খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে বাইদেউসকল অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। নমস্কাৰ, আমি সমূহ অংগনবাড়ী কৰ্মী সহায়িকা আজি ইয়াতে একত্ৰিত হৈছোঁ। মৰিয়াবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ সমূহ অংগনবাড়ী, মিনি অংগনবাড়ী আৰু কৰ্মী আৰু সহায়িকাসকল ইয়াতে উপস্থিত হৈছে আৰু আমি হৈছোঁ ইয়াৰে আমন্ত্ৰিত অতিথি। আমি কেইগৰাকীমান আহিছোঁ মৰিগাঁও জিলাৰ হৈ। তাতে আমি বেলেগ বেলেগ প্ৰকল্পৰ আছোঁ। কপিলি, লাহৰীঘাট এই দুটা প্ৰকল্পৰ ৱৰ্কাৰ হয় আমি। ইয়াতে আমি আজি আহিছোঁ তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে। তেওঁলোকে ইয়াতে তেওঁলোকৰ কমিটিখন, ব্যক্তিগত যিখন কমিটি তেওঁলোকৰ প্ৰকল্পৰ এখন গঠন কৰিব আৰু তাতে আমাৰ 2-4 দিহা পৰামৰ্শৰ কাৰণে আমাক আমন্ত্ৰণ কৰিছিল। ইয়াতে আমি তেওঁলোকক কথাবিলাক পুংখানুপুংখভাৱে বুজাই দিছোঁ। এইটোৱে যে আমি যিটো আন্দোলন কাৰ্যসূচী, আমি অসহযোগ কাৰ্যসূচী আৰম্ভ কৰিছোঁ, এয়া আমাৰ কোনো নিজাববীয়া সিদ্ধান্ত নহয়। আমাৰ লগৰে এটা সংস্থাই এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। তেওঁলোকৰ বেনাৰৰ মানুহ আমি নহয়। আমি মৰিগাঁও জিলা আছিলোঁ, সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰহে আমি মেম্বাৰ। গতিকে আমি সদৌ অসম কৰ্মী সহায়িকা সন্থা হিচাপে আমি এতিয়াও আছোঁ। আমি কোনো বেলেগ বেনাৰৰ তলত যোৱা নাই। কিন্তু তেওঁলোকে যিহেতু আমাৰ সকলোৰে সমূহীয়া স্বাৰ্থত অসহযোগ আৰম্ভ কৰিছে, ইয়াতে তেওঁলোকৰ যেনেকৈ লাভ হ'ব আমাৰো লাভ হ'ব। গতিকে তেওঁলোকে যি কষ্ট কৰি আছে তাতে আমি তেওঁলোকক সন্মানহে জনাইছোঁ। তেওঁলোকৰ সমৰ্থনতহে আমি আগবাঢ়ি আহিছোঁ। যিহেতু আমাৰ উদ্দেশ্য একেটাই, তেওঁলোক সফল হ'লে আমিও সফল হ'ম। এই বাৰ্তাটো আমি সকলোৰে মাজত প্ৰেৰণ কৰি দিব খুজিছোঁ। আমি কোনো বেলেগ বেনাৰত যোৱা নাই। আমি কোনো ৰাজনৈতিক দল হৈ কাম কৰা নাই। আমি কোনো নতুন সংগঠন খোলা নাই। আমি য'ত আছোঁ তাতেই আছোঁ। কেৱল আমাৰ ন্যায্য প্ৰাপ্তিৰ কাৰণেহে আমি সকলো একত্ৰিত হৈছোঁ আৰু আমাৰ দাবী পূৰণৰ স্বাৰ্থত আমি অসহযোগ কৰিবলৈ বাধ্য হৈছোঁ। কি দাবী আপোনালোকৰ? আমাৰ দাবী হৈছে, আমাৰ যি দৰমহা বৃদ্ধিৰ কথা আমি শুনি আছোঁ, এই বৃদ্ধি হোৱা দৰমহা আমি অতি সোনকালে আদায় পাব লাগে। আৰু আমাক যি মাননি দি আছে, এই মাননি দি আছে, মাননিৰ সলনি আমি মজুৰি পাব লাগে। আৰু আমাৰ অংগনবাড়ী কৰ্মীসকলক 3rd গ্ৰেড আৰু সহায়িকাসকলক 4th গ্ৰেড হিচাপে চৰকাৰে মানি ল'ব লাগে। আৰু আমাৰ যি গ্ৰেচুইটি কিবাকিবি এইবিলাক ফাণ্ডবিলাক আমাক এৰি দিয়া নাই, এইবিলাক আমাক আদায় দিব লাগে চৰকাৰে। আৰু আমাৰ যিখিনি এক্সট্ৰা কিছুমান পোৱা। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।